আজিৰ আমাৰ আলোচনাৰ বিষয় অৰ্থনীতি বিজ্ঞানৰ বা অৰ্থনৈতিক খণ্ডৰ আমাৰ অৰ্থনৈতিক জীৱনৰ ওপৰত আমাৰ যেটো প্ৰথম পাঠ আছে মানৱ সম্পদ উন্নয়ন উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নৰ বৃত্তিমূলক শিক্ষাৰ ভূমিকা এইকেইটা পাঠটোৰ শিৰোনাম পঢ়াৰ পিছত আমি কি জানিম মানৱ সম্পদ কি সেই বিষয়ে জানিব পাৰিম মানৱ সম্পদ উন্নয়নৰ ধাৰণাবিলাক লাভ কৰিব পাৰিম জনসংখ্যাৰ লগত মানৱ সম্পদৰ সম্পৰ্ক কি বুজিব পাৰিম মানৱ সম্পদ উন্নয়নত কিছুমান নিৰ্দেশক আছে সেইবিলাক চিনাক্ত কৰিব পাৰিম আৰ্থ সামাজিক উন্নয়নত মানৱ সম্পদৰ ভূমিকা বিষয়ে গম পাম আৰু বৃত্তিমূলক শিক্ষাৰ কথা গম পাম গতিকে এইকেইটা আমি পাঠটো পঢ়িলে গম পাম কথা পাতিব নালাগে আমি এতিয়া আলোচনা কৰিবলৈ গৈছো কিতাপখনৰ লগত মিলাব লাগে তোমালোকে ইতিমধ্যে প্ৰাকৃতিক আৰু মানৱ সম্পদৰ বিষয়ে আগৰ শ্ৰেণীত ভালেখিনি কথা শিকি আহিছা বুলি কৈছে আগৰ মানে 7ত এই বিষয়ে পঢ়িছিল কি নহওক প্ৰাকৃতিক সম্পদৰ এটা চেপ্টাৰ আমি ইয়াতো পঢ়িলো প্ৰথম চেপ্টাৰটো প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থাকিলেও এখন দেশ উৎপাদন বৃদ্ধি নাপাবও পাৰে এইটো কৈছে প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে আছে কোনোবা এখন দেশত কিন্তু থাকিলেও দেশখনৰ উৎপাদন বৃদ্ধি কেতিয়াবা নহবও পাৰে কেলে যদিহে সেই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন উৎপাদনমুখী কাৰ্য সংঘটিত নহয় এই উৎপাদন প্ৰক্ৰিয়াৰ অন্যতম এটা কাৰক বুলি কৈছে হলো শ্ৰম আমি শ্ৰম কৰিব লাগিব কষ্ট কৰিব লাগিব কাম কৰিব লাগিব য'ত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে কৰে কাম বিভিন্ন পৰিকল্পনা কৰি বাকি জীৱ-জন্তু বিলাক আমি কৰাৰ কাৰণেহে কৰি থাকে কামত লগাও আমি হাতী এটাই নিজে কাম কৰে নেকি হাতীটোক আমি কামত লগাও গছ টানিবলৈ হওক কিবা আঁতৰাবলৈ হওক গৰুকেইটাই নিজে কাম কৰে নেকি আমি ইহঁতক ধৰি বান্ধি নি হাল বাবলৈ কামত লগাও শ্ৰম কৰোঁ কি নহওক সকলো মানুহে আকৌ উৎপাদন কাৰ্যত অংশগ্ৰহণ কৰিব নোৱাৰে যদিহে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে সক্ষম নহয় উৎপাদন কাৰ্যত সেইবিলাকে অংশগ্ৰহণ কৰিব পাৰে যিবিলাক সুস্থ শাৰীৰিক আৰু মানসিকভাৱে এয়ে এখন দেশৰ জনসংখ্যা বৃদ্ধি হোৱাটোৱে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায় এই লাইনটো এটা লাগিব সম্পদ হবলৈ মানুহ কিছুমান গুণৰ অধিকাৰী হ'ব লাগিব মানুহ হলেই নহব মানুহৰ গুণ থাকিব লাগিব কিছুমান এইখিনিৰ পৰা তোমালোকে ধাৰণা কৰিব পাৰিলা যে মানুহ মাত্ৰেই সম্পদ নহয় এই লাইনটো দেখিছা এনেকে উঠাই দিব মানুহ মাত্ৰেই সম্পদ নহয় কি বুজিছা লিখা এতিয়া ব্যাখ্যা কৰিব লাগিব বহলাই এতিয়া কি ক'ব লাগিব যে সম্পদ হিচাপে বিবেচিত হবলৈ হলে মানুহে উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰো অধিকাৰী হ'ব লাগিব মানুহে সম্পদ হিচাপে বিবেচিত তেতিয়াহে হ'ব যেতিয়া উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় এইবিলাক থাকিব লাগিব শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত সুস্বাস্থ্য অধিকাৰী হ'ব কি লাগিব এইটো মানুহৰ গুণ এইটো দিছে
উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে দৰকাৰী শিক্ষা প্ৰশিক্ষণপ্ৰাপ্ত সুস্বাস্থ্য অধিকাৰী ব্যক্তি হ'ব লাগিব। কেতিয়াবা আকৌ কৈছে উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ ল'লে এজন সুস্বাস্থ্য অধিকাৰী লোক মানৱ সম্পদলৈ ৰূপান্তৰ হ'ব নোৱাৰিব পাৰে যদিহে তেওঁ এই কাৰিকৰী দক্ষতা, কুশলতা, ব্যৱস্থাপনা আদিৰ দৰে গুণবোৰৰ বিকাশৰ জৰিয়তে উৎপাদন কাৰ্যত জড়িত নহয়। কাৰোবাৰ গাত গুণ আছে, কাৰোবাৰ গাত দক্ষতা আছে, কাৰোবাৰ প্ৰশিক্ষণ লোৱা আছে, তেতিয়াও মানৱ সম্পদ নহ'ব যদিহে তেওঁ এইবিলাক কামত লগাব পৰা নাই। উচ্চ শিক্ষা প্ৰশিক্ষণ ল'লেই নহ'ব বা সুস্থ অধিকাৰী, স্বাস্থ্যৰ অধিকাৰী হ'লেই নহ'ব। তেওঁ যিখিনি আহৰণ কৰিছিলে জ্ঞান, দক্ষতা, কৌশল, ব্যৱস্থাপনা, এইবিলাক উৎপাদন কাৰ্যত জড়িত কৰিব পাৰিব লাগিব, তেতিয়াহে তেওঁ মানৱ সম্পদ হ'ব। এই কথাটো মন কৰিব লাগিব। এই কথাখিনি পৰিষ্কাৰকে বুজিবলৈ ইয়াত এটা উদাহৰণ দিছে যে কোনবিলাক লোক মানৱ সম্পদ হয়, কোনবিলাক মানৱ সম্পদ নহয়। এই সম্পদ মানৱ নোহোৱা বা হোৱা যিটো কথা ইয়াত উল্লেখ কৰিছে, ইয়াৰ পৰা তোমালোকেও নিজকে বিচাৰি পাবা যে তোমালোকে আহৰণ কৰি থকা গুণবিলাক যদি কামত নাখাটে তেতিয়াহ'লে মানৱ সম্পদ হোৱাৰ পৰা বঞ্চিত কেনেকে হ'ব। এখন ছবি দিছে, কিহৰ ছবি এখন? কোন এইবিলাক? মানুহ কি কৰি আছে? বিচনাত আছে এজন ব্যক্তি বেমাৰী, তেওঁলোকৰ পৰিয়ালৰ লোক সেৱা শুশ্ৰূষা কৰি তেওঁক বেমাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে। এইবিলাক আমি দেখিছো, দৰৱৰ বটলেই হওক, পানীৰ বটলেই হওক, কিবা কিবি আছে। ইয়াত এটা কাহিনী দিছে, আমি কাহিনীটো চাই লওঁ। দুটা পৰিয়াল আছে, এইটো প্ৰথম পৰিয়ালৰ কথা। প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। এজন ব্যক্তিৰ কথা কৈছে, তেওঁ আছিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক। তেওঁৰ পত্নীয়েও নিতান্ত ঘৰুৱা কাম বনখিনিহে চম্ভালে, তেওঁলোকৰ ল'ৰা ছোৱালী দুজন। গতিকে এজন ব্যক্তি আছে, তেওঁ আছিলে LP স্কুলৰ প্ৰধান শিক্ষক বা কিবা শিক্ষক আৰু। তেওঁৰ পত্নী আছিলে, ল'ৰা কেইটা আছে ছোৱালী? ল'ৰা দুজন। এয়া পত্নীয়ে অকল ঘৰুৱা কাম বন কৰে। ল'ৰা দুজনৰ কি হ'ল? এজন স্নাতক BA পাছ কৰিলে, আনজনে স্নাতকোত্তৰ ডিগ্ৰী ল'লে, MA পাছ কৰিলে। চৰকাৰী চাকৰি পিছত দৌৰি ফুৰিছে, পঢ়া শুনা শেষ, চৰকাৰী চাকৰি পোৱা নাই, সেইকাৰণে দৌৰি আছে, বিচাৰি আছে। চৰকাৰী চাকৰিৰ বাহিৰে অন্য কাম কৰিবলৈ দুয়োজনে অনিচ্ছুক। সিহঁতি পঢ়া শুনা শেষ কৰি বেলেগ কাম নকৰো বুলি কৈছে, অকল চৰকাৰী চাকৰিহে কৰিম কৈছে। শিক্ষা সাং কৰা কেইবা বছৰ উকলিল, কিন্তু ল'ৰা দুজনৰ এজনেও চাকৰি যোগাৰ কৰিবলৈ নোৱাৰিলে। চাওঁতে চাওঁতে দেউতাকেও চাকৰিৰ পৰা অৱসৰ ল'লে, বাপেকৰ চাকৰি শেষ হ'ল। LP স্কুলৰ চাকৰি আছিলে, এতিয়া শেষ। পেঞ্চন পাইছে, এতিয়া পেঞ্চনৰ টকাৰে চাৰিজনীয়া পৰিয়ালটো পোহপাল দিয়াত বৰ কষ্ট হৈছে। কিন্তু এনে অৱস্থাতে ল'ৰা দুজনৰ এজনেও উপাৰ্জন কৰিব নোৱাৰাত কোনো এটা কামত হাত নিদিলে। হতাশাই পৰিয়ালটোক হেঁচা মাৰি ধৰিলে। এটা সময়ত দেউতাক শয্যাশায়ী হ'ল, পৰিয়ালটোৰ দুৰ্দশাৰ চৰম সীমা পালেগৈ। এই পিকচাৰ, এইটো কিহৰ পিকচাৰ? কাহিনীটো দিলে তৰ যে এইজন হ'ল পৰিয়ালটোৰ মুৰব্বী, তেওঁ LP স্কুলত কাম কৰিছিলে, প্ৰাথমিক বিদ্যালয়ত। এইজনী তেওঁৰ পত্নী, তেওঁ কি কৰে? ঘৰৰ কামহে কৰে, বেলেগ নকৰে। এই দুজন তেওঁৰ ল'ৰা, তেওঁ BA পাছ কৰিলে, তেওঁ MA পাছ কৰিলে। দুইজনে চাকৰি বিচাৰি ঘূৰি ফুৰিছে, চাকৰি পোৱা নাই। এনে কৈছে যে আমি চাকৰি পালেহে কাম কৰিম, আমি বেলেগ কাম নকৰো। দেউতাকৰ চাকৰি জীৱন শেষ হ'ল, পেঞ্চন পালে কেইটামান পইচা।
লাহে লাহে এহেঁতিও কাম বন নোপোৱা হ'ল, পৰিয়ালটো চলিবলৈ অসুবিধা হ'ল, দেউতাকৰ বেমাৰ হ'ল, এয়া বিচনাত, পত্নী আছে, ল'ৰা ছোৱালী আছে, বহুত চিন্তিত হ'ল, এটা ডাঙৰ সমস্যাত পৰিলে। এইটো প্ৰথম পৰিয়ালটোৰ কথা। আমাৰ গাঁৱত ঢেৰ পৰিয়াল থাকে ন, ওচৰতে কোনোবা এটা পৰিয়াল আৰু এটা বেলেগ পৰিয়াল, বেলেগ বেলেগ। এইটো প্ৰথম পৰিয়ালৰ এইটো কাহিনী। এতিয়া 2 নম্বৰ পৰিয়ালটোত কি হৈছে? আৰু এটা পৰিয়াল আছে একেখন গাঁৱতে। একেখন গাঁৱতে আৰু এটা পৰিয়ালে বাস কৰি আছে। ইহঁতি কি কৰি আছে? একেখন গাঁৱৰ দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজন বৃত্তিত খেতিয়ক, এজন খেতিয়ক হয়। পত্নীও বৰ কৰ্মী। এয়া তেওঁৰ পত্নী কাম কৰি আছে। কি কাম কৰিছে? ঘৰুৱা কাম বন কৰেও, মহিলাগৰাকীয়ে তাঁতশালত কাপোৰ বয়। সেই কাপোৰ বিক্ৰী কৰি মাহেকত কিছু টকা উপাৰ্জন কৰে। তেওঁলোকৰে ল'ৰা ছোৱালী এহাল আছে। স্নাতক শিক্ষা সামৰাৰ পিছত ল'ৰাটোৱে চৰকাৰী চাকৰিৰ কাৰণে ৰৈ নাথাকিলে, আৰু ইও BA পাছ কৰিলে। চাকৰি পাম ৰৈ নাথাকিলে। কি কৰিলে সি? দেউতাকৰ কথা শুনিলে, ল'ৰাটোৱে কাৰিকৰী প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্যে চহৰলৈ গ'ল। চহৰলৈ গৈ কিবা ট্ৰেইনিং ল'লে। এবছৰ পিছত প্ৰশিক্ষণ সমাপ্ত কৰি বেচৰকাৰী সংস্থা এটাত চাকৰি লাভ কৰে। ঘূৰি আহিলে, ট্ৰেইনিং আহি চাকৰি পাই গ'ল, বেচৰকাৰী প্ৰাইভেট চেক্টৰত পালে। ল'ৰাজনৰ নিখুঁত কামৰ নমুনা দেখি অতি কম সময়তে পদোন্নতি হ'ল। ভাল কাম কৰিছে, সেইকাৰণে প্ৰমোচন হ'ল। এতিয়া তেওঁ মাহেকত ভালে টকা পায়। আৰু পৰিয়ালৰ আৰু ছোৱালীজনীৰ কথা কৈছে নহয়, তাই ভৰিখন অলপ চুটি। এইটো ভৰিটো অলপ চুটি বুলি কৈছে, বেয়া আছে কিবা কাৰণে। তাই শাৰীৰিক বাধা অতিক্ৰম কৰি স্নাতক শিক্ষা শেষ কৰিলে। তাইও BA পাছ কৰিলে। চহৰলৈ গ'ল, ছমহীয়া বিউটিচিয়ানৰ প্ৰশিক্ষণ লৈ গাঁৱত আহি বিউটি পাৰ্লাৰ খুলিছে। এইখন বিউটি পাৰ্লাৰ কাৰ ভাগৰ? এই খেতিয়কৰ জীয়েকৰ। এতিয়া পাৰ্লাৰত গ্ৰাহকৰ ভিৰ, ঢেৰ মানুহ হৈছে গাত। মুঠৰ ওপৰত 4জন সদস্যই নিজা উপাৰ্জন আছে। 4জনে কাম কৰিছে নে? বাপেকে খেতি কৰে, পইচা পায়। পুতেকে ট্ৰেইনিং মাৰি আহি এতিয়া প্ৰাইভেট কোম্পানীত চাকৰি পালে, সিও পইচা পাইছে। মাকেও তাঁতশাল বৈ কাপোৰ কানি বিক্ৰী কৰে, তাইও পইচা পাইছে। জীয়েকেও BA পাছ কৰি বিউটিচিয়ান কোৰ্চ কৰি আহি এতিয়া বিউটি পাৰ্লাৰ খুলিলে, পইচা পাইছে। গতিকে কোনেও কাৰো মুখলৈ চাব নালাগে। আৰু দেউতাকে সঞ্চয় কৰি পেলাই জমা কৰি এখন ট্ৰেক্টৰো কিনিলে। বৰ্তমান পৰিয়ালটো গাঁওখনৰ ভাল পৰিয়াল। 2টা পৰিয়াল বেলেগ বেলেগ পৰিৱেশত আছে। এতিয়া এই পৰিয়াল 2টা উদাহৰণৰ পৰা কি গম পালো? 2টা পৰিয়ালৰ আৰ্থিক ৰূপ বেলেগ বেলেগ। ইয়াত কি কথা হ'ল? মানুহ উচ্চ শিক্ষিত প্ৰশিক্ষিত হলেও উপাৰ্জনক্ষম হ'ব নোৱাৰে যদি তেওঁ সঠিক দিশত নিজৰ প্ৰশিক্ষণ কামত নলগায়। কি দেখিলো ইয়াত পাৰ্থক্যত? যে প্ৰথমটো পৰিয়ালত ল'ৰাকেইটাও পঢ়িলে, ঠিকে পঢ়িলে, কিন্তু সিহঁতি কামত খটাব নোৱাৰিলে। কেলে? সিহঁতি কেৱল চৰকাৰী চাকৰি পাম কৈ থাকোতে একো নাপালে শেষত। দেউতাকো চাকৰি শেষ হ'ল, মাকেও অকল ঘৰৰ কাম কেইটাহে কৰে, বেলেগ কাম নকৰে। কৰ্মী অলা নাছিলে সিহঁতি। তাৰপিছত দ্বিতীয় পৰিয়ালটোত কি দেখিলো? যে দেউতাক খেতিয়ক, মাকে ঘৰত তাঁত বয়, দেউতাকে খেতি কৰে, ল'ৰাকেইটাও BA পাছ কৰিলে, ছোৱালীজনীও BA পাছ কৰিলে। ছোৱালীজনী ভৰি এটা বেয়া যদিও চহৰলৈ গৈ ট্ৰেইনিং লৈ আহিলে, বিউটি পাৰ্লাৰ খুলিলে, এতিয়া পইচা। ল'ৰাটোও প্ৰাইভেট কোম্পানীত চাকৰি পালে। গতিকে আৰ্থিকভাৱে সচ্ছল হ'ল। ইয়াত দেখি পালো দ্বিতীয় পৰিয়ালটোৰ লোকবিলাকে যি জ্ঞান অৰ্জন কৰিছিলে বা যি অভিজ্ঞতা আছিলে কামত লগাই পেলাই নিজকে সম্পদ হিচাপে গঢ়িলে, বাকী বিলাকে ব্যৰ্থ হ'ল। এইবিলাক এতিয়া প্ৰশ্ন দিছে, উত্তৰ লিখিব পৰাকে। চিন্তা চৰ্চা কৰিব কোনে পাৰে? মই এতিয়া চাব লাগিব। চিন্তা চৰ্চা। উঠা। কি নাম তোমাৰ? চয়নিকা বৰাই ক'ব প্ৰথম পৰিয়ালটো দুৰ্দশা নামি অহাৰ কাৰণ কি?
প্ৰথম পৰিয়ালটো কিয় বিপদত পৰিছে এই আৰু মাকে দেউতাকৰ কি হৈছে দেউতাকেতো চাকৰি কৰিছিলে বেমাৰত ভোগোৱাৰ পাছত কি সমস্যা দেখা দিলে এতিয়া ইনকম কৰা মানুহ কেইজন তাই পাইছে নে কিবা কিবি পেঞ্চন পাইছে কিন্তু কমকে পাইছে নে নাই কিন্তু এটা খৰচ কৰা মানুহ ধেৰ চাৰিটাই সেইকাৰণে পৰিয়ালটো বিপদত পৰিলে দুৰ্দশা নামি আহিলে শ্ৰুবি 2 নম্বৰটো কি কৈছে কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে দ্বিতীয় পৰিয়ালৰ মানুহখিনি কিয় হৈছে উদাহৰণ কেনেকে পালে কাম ক'ত পালে কাম কি কৰিলে চহৰত প্ৰশিক্ষণ ললে কাৰিকৰী প্ৰশিক্ষণ হাতে কামে কৰা আমাৰ যেনেকৈ ITI অন্যান্য বিষয় ইলেক্ট্ৰিচিয়ান হ'ব পাৰে আহি পেলাই প্ৰাইভেট কোম্পানীত চাকৰি পালে ছোৱালীজনী কি কৰিলে বিউটিচিয়ানৰ কোৰ্চ কৰিলে বিউটিচিয়ানৰ কোৰ্চ কৰি আহি গাঁৱত বিউটি পাৰ্লাৰ খুলিলে বিউটি পাৰ্লাৰত মানুহৰ এতিয়া ভিৰ পইচা পালে গতিকে দ্বিতীয় পৰিয়ালটোৰ মানুহখিনি মানৱ সম্পদ এই দ্বিতীয় পৰিয়ালৰ ল'ৰা ছোৱালী হালে প্ৰশিক্ষণ লৈ কি কৰিলে আকৌ একবাৰ কৈ দিয়ে বেচৰকাৰী সংস্থাত চাকৰি লাভ কৰিছিল ছোৱালীজনীয়ে চহৰত গৈ বিউটিচিয়ানৰ প্ৰশিক্ষণ লৈ তাৰপাছত গাঁৱত বিউটি পাৰ্লাৰ খুলে তাৰপিছত মাহটো তাঁত বৈ কাপোৰ বিক্ৰী কৰি পইচা উপাৰ্জন কৰে দেউতাক এজন আছিল কথা পাতিবলৈ কোৱা নাই এইটো পঢ়াৰ পিছত জ্ঞান পৰীক্ষা কৰিব লাগে যে কি হ'ল আমি এতিয়া টেষ্ট কৰি চাইছো আৰু এতিয়া এটা আছে এইটো মানুহ কেতিয়া সম্পদ হিচাপে বিবেচিত হয় ইয়াত আমি এতিয়া এইটো বস্তু পালো মানুহ কেতিয়া সম্পদ হিচাপে বিবেচিত হয় সম্পদ হিচাপে বিবেচিত কেতিয়া হয় এইটো ইয়াত দিয়া আছে উত্তৰটো এইটো মানুহ মাত্ৰে সম্পদ নহয় সম্পদ হিচাপে বিবেচিত হবলৈ হলে মানুহে এইটো উন্নত মানৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব কেৱল উচ্চ শিক্ষা প্ৰশিক্ষণ ললেও নহব এজন সুস্বাস্থ্য অধিকাৰী লোক মানৱ সম্পদ পৰিণত হ'ব নোৱাৰে যদিহে তেওঁ এই কাৰিকৰী দক্ষতা কুশলতা এইবিলাক কামত খটাব নোৱাৰে কামত খটাব পাৰিব লাগিব তেতিয়াহে তেওঁলোক সম্পদ হিচাপে বিবেচিত হ'ব ইয়াত এটা টোকা দিছে জানি থওঁ আহা কি কৈছে ইয়াত আমাৰ চৰকাৰে 80% বা ততোধিক অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বিবেচনা কৰিছে ইতিমধ্যে 1995 চনৰ পৰা দেশত অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ সুৰক্ষা অধিকাৰ সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰিছে এই আইনখনৰ কথা আহিব
শাৰীৰিকভাৱে দুৰ্বল অক্ষম লোক, আমাৰ কোনোবা ভৰিটো বেয়া থাকে, কাৰোবাৰ হাতখন বেয়া থাকে, কাৰোবাৰ শাৰীৰিক কোনোবা অংগ দুৰ্বল হলে তেওঁক আজিকালি সুবিধা বিশেষ দিছে চৰকাৰে। আমাৰ আৰু যেনেকুৱা ছাত্ৰীসকলৰ বিশেষ সুবিধা দিছে। এই আইনখন কেতিয়া আহিছিলে সুধিব, এইখন 1995ত আহিছে। ইয়াত কৈছে যে বিশেষভাৱে সক্ষম মানুহো মানৱ সম্পদ হ'ব পাৰে। কেতিয়া? যদি উপযুক্ত শিক্ষা প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয়। এই লাইনটো আহিব। বিশেষভাৱে সক্ষম যিবিলাক ব্যক্তি আছে তেওঁলোকো মানৱ সম্পদ হ'ব যদি তেওঁলোকে উপযুক্ত শিক্ষা লয়, প্ৰশিক্ষণ লয় আৰু কামত নিয়োগ হয় উৎপাদন কাৰ্যত।